1% উত্তীৰ্ণৰে উজলিল ৰৌমাৰী মৈৰাধ্বজ আল আমিন জাতীয় বিদ্যালয়। কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা মেহবুব মুখতাৰৰ। গ্ৰাম্য বিদ্যালয়ৰ সফলতাত আনন্দৰ জোৱাৰ। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 1% উত্তীৰ্ণ হোৱাৰ গৌৰৱ অৰ্জন কৰি পুনৰবাৰ উজলিল ধিং সমষ্টিৰ অন্তৰ্গত ৰৌমাৰী মৈৰাধ্বজ আল আমিন জাতীয় বিদ্যালয়। পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবেলিও বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। জানিব পৰা অনুসৰি 2025-26 শিক্ষাবৰ্ষত বিদ্যালয়খনৰ পৰা সৰ্বমুঠ 12 গৰাকী পৰীক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে 8 গৰাকী শিক্ষাৰ্থীয়ে লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত অৱতীৰ্ণ হোৱাৰ বিপৰীতে অৱশিষ্ট 4 গৰাকী শিক্ষাৰ্থীয়ে দ্বিতীয় বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। লক্ষণীয় যে এইবেলি বিদ্যালয়খনত তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা 0। এই তথ্য বিদ্যালয়খনৰ অধ্যক্ষ আবুল কাছিমে সংবাদ মাধ্যমক অৱগত কৰে। উল্লেখযোগ্য যে পৰ্যাপ্ত আন্তঃগাঁথনি আৰু উন্নত যাতায়াতৰ সুবিধা নথকাৰ পিছতো গ্ৰাম্যাঞ্চলৰ এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ এনে সাফল্যে সমগ্ৰ অঞ্চলটোত আনন্দৰ পৰিৱেশ সৃষ্টি কৰিছে। হয়, সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি ফলাফল আজি আমাৰ ধিং সমষ্টিত যথেষ্ট ভাল ফলাফল লাভ কৰিছে আৰু ফলাফল ঘোষণাৰ পিছদিনাৰ পৰাই প্ৰতিজন ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকক সাক্ষাৎ কৰি মত বিনিময় কৰি ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছোঁ। প্ৰতিদিনে 2টা গাঁও পঞ্চায়ত সামৰি লৈছোঁ আৰু ইতিমধ্যে আমি যিমান দিনে আমাৰ 25টা গাঁও পঞ্চায়ত আছে, এটা পৌৰসভা আছে ধিং সমষ্টিত, প্ৰতিটো গাঁও পঞ্চায়ততে গৈ ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰিম আৰু এই উদ্দেশ্য লৈ পেলাই আমি আগুৱাই গৈ আছোঁ। আৰু এতিয়া হাই ছেকেণ্ডেৰীৰো ফলাফল ঘোষণা হ'ব। আমি চেষ্টা অব্যাহত ৰাখিছোঁ। সকলোৱে নিৰ্বাচনৰ হিচাপ নিকাচত ব্যস্ত আছে, কিন্তু আমি অলপ ব্যতিক্ৰম। আমি ৰাইজৰ মাজত আমি কথা দিছিলোঁ নিৰ্বাচনী প্ৰচাৰ কাৰ্যত যে ৰাইজৰ সুখৰ দিনতো ৰাইজৰ কাষত থাকিম, দুখৰ দিনতো থাকিম। যিহেতু খুব ভাল ফলাফল লাভ কৰিছে, এতিয়া আমাৰ সুখৰ দিন, গতিকে সেইকাৰণে প্ৰতিটো অঞ্চলতে গৈ অভিভাৱকসকলক সাক্ষাৎ কৰাৰ চেষ্টা কৰিছোঁ, ছাত্ৰ ছাত্ৰীসকলক সাক্ষাৎ কৰি আছোঁ আৰু এই কাৰ্যসূচী আমাৰ অব্যাহত থাকিব। নিৰ্বাচনী প্ৰচাৰত যি বঁটা দিছিলে, বঁটাটো কথা ৰাখিছে। হয়, আমি যিমানখিনি গম পাওঁ। হয়, বিদ্যালয়খনৰ যি আন্তঃগাঁথনি একেবাৰে বেয়া আৰু চৰকাৰী বিদ্যালয়তকৈ কিন্তু এইবাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ফলাফল যথেষ্ট ভাল হৈছে। আৰু এই ক্ষেত্ৰত মই দেখিছোঁ আজি ইয়াত যিখন বিদ্যালয়ত আহিলোঁ, মৈৰাধ্বজ ৰৌমাৰী আল আমিন জাতীয় বিদ্যালয়, ইয়াৰ আন্তঃগাঁথনি একেবাৰে বেয়া, কিন্তু ফলাফল যথেষ্ট ভাল, 100% ফলাফল লাভ কৰিছে। এই ক্ষেত্ৰত মই কথা দি গৈছোঁ আজি যে মই ব্যক্তিগত ফালৰ পৰা মোৰ ব্যক্তিগত পুঁজিৰে মই আৰ্থিকভাৱে সহায় সহযোগ কৰিম এই বিদ্যালয়ত। ফলাফল হয়, আমাৰ গম পাইছে যে আমাৰ প্ৰতি বছৰে যেনেকৈ ৰিজাল্ট হয়, আমাৰ এইবাৰো যথেষ্ট ভাল ফলাফল হৈছে। আমাৰ এইবাৰ আমাৰ বিদ্যালয়ত 12জন ছাত্ৰ ছাত্ৰী আছিল, তাৰ ভিতৰত 8জনে ফাৰ্ষ্ট ডিভিজন আৰু 4জনে ছেকেণ্ড ডিভিজন। আমাৰ ভাল হৈছে ৰিজাল্ট। আমি প্ৰতি বছৰে যেনেকৈ ৰিজাল্ট হয় এইবাৰো ভাল হৈছে। আমাৰ পিছপৰা অঞ্চল, আমাৰ ছাত্ৰ ছাত্ৰী নিশ্চয় কম আছিল। এইবাৰ বেষ্টটোত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম আছিল, মাত্ৰ 12জন। আমি তথাপিও এই 12জনকে আমি অলপ চেষ্টা কৰি হ'লোঁ। বিদ্যালয় আৰু তাৰ আন্তঃগাঁথনি একেবাৰে বেয়া, তথাপিও আপোনালোকৰ চৰকাৰী বিদ্যালয়তকৈ আপোনালোকৰ ফলাফল খুব ভাল, মানে 100% উত্তীৰ্ণ হৈছে। কি মেজিক ইয়াত ব্যৱহাৰ কৰিছে যে ফলাফল এনেকুৱা হয়? আমাৰ ধৰ বেলেগ মেজিক নাই, আমি পঢ়াওঁ। আমাৰ কথা হৈছে আমি নিয়মমতে পঢ়াই যাওঁ, ল'ৰা ছোৱালীক আমি গুণগত শিক্ষা দিওঁ। আমি যিমতে ল'ৰা ছোৱালীক কওঁ সেইমতেই ল'ৰা ছোৱালী পঢ়ে। তাৰমানে পঢ়াৰ ক্ষেত্ৰতো মানে কথা হ'ল নিয়মমতে পঢ়িলে ভাল ৰিজাল্ট পায়, কিন্তু চৰকাৰী স্কুলবিলাক এইবিলাক নহয়। গোটেই দিনতে ক্লাছ এটাও নহয়। আমি দেখিছোঁ আমাৰ এই যিখিনি ওচৰ পাজৰে স্কুল আছে, চৰকাৰী স্কুল আছে, এটা ক্লাছ হ'লে হয়, নহ'লে এনেই স্কুল ছুটি হয় 3টা বজাত। কিন্তু আমাৰ সেইবিলাক নহয়। আমাৰ স্কুলত নিয়মমতে ক্লাছ হয়, 9টা বজাত আৰম্ভ হয়, 3টা বজাত ছুটি হয় আৰু ফুল পিৰিয়ডবিলাক হয়। আমাৰ আমাৰ শিক্ষকবিলাক ফুল থাকে, কম দৰমহা পায়, তথাপিও আমাৰ এইবিলাক শিক্ষকে মানে ভালকৈ চলাই আছে। আপোনাৰ বিদ্যালয়ৰ নামভৰ্তিৰ ক্ষেত্ৰত কি ক'ব? বৰ্তমান নামভৰ্তি চলি আছে? আমাৰ বিদ্যালয়ৰ নামভৰ্তিত আমি এইবাৰ প্ৰায় 100 ল'ৰা ছোৱালী নতুনকৈ নামভৰ্তি কৰিছে। আমি নামভৰ্তিৰ ক্ষেত্ৰত অলপ ৰেহাই কৰিছোঁ। আমি যোৱাবাৰ 2,500 টকা আছিল নামভৰ্তিৰ ক্ষেত্ৰত, এইবাৰ আমি 50% কমাই দিছোঁ। কৰ্মচাৰী আছে আমাৰ অল ষ্টাফত আমাৰ 17জন কৰ্মচাৰী আছে, চকীদাৰ 2জন, কেৰাণী 1জন আৰু বাকী 14জন শিক্ষক।